Hello students, আজি আমি discuss কৰিম class 7 chapter number 4. Chapter টো নাম হৈছে তাপ। এই chapter টোৰ ওপৰত already আমি এটা class কৰিছো য'ত আমি কেইবাটাও topic discuss কৰিলো। সেই class টোত যিকেইটা topic ৰৈ গৈছিল সেইকেইটা আজি আমি discuss কৰিম আজি classত। আজি classত discuss কৰিবলগীয়া topic কেইটা হৈছে Topic number 6 ৰ পৰা আছে আমাৰ তাপৰ সঞ্চালন, তাপৰ সুপৰিবাহী আৰু কুপৰিবাহী আৰু পৰিবহন পৰিচালন আৰু বিক্ৰিয়ন প্ৰক্ৰিয়া। একেইটাই মূলত আমাৰ ডিসকাস কৰিবলৈ আছে। গতিকে স্টাৰ্ট কৰিছো ফাৰ্স্ট টপিকটোৰ পৰা যেটো নাম হৈছে তাপৰ সঞ্চালন। তাপৰ সঞ্চালনৰ ক্ষেত্ৰত আমি এটা কথা সদায় মনত ৰাখিব লাগিব যে তাপৰ সঞ্চালন সদায় এটা গৰম বস্তুৰ পৰা চেঁচা বস্তুলৈ হয়। গৰম বস্তুত আমি জানো গৰম বস্তুৰ ক্ষেত্ৰত উষ্ণতা বেছি থাকে নহয়নে উষ্ণতা গৰম বস্তুৰ ক্ষেত্ৰত বেছি হৈ থাকে আৰু চেঁচা বস্তুৰ ক্ষেত্ৰত উষ্ণতা কম হৈ থাকে নহয়নে এই কথা আমি জানো হেতু কাৰণে গৰম বস্তুক উষ্ণতা বেছি হৈ থকাৰ বাবে ইয়াক গৰম বুলি কয় আৰু ইয়াত উষ্ণতা কম হৈ থকাৰ বাবে ইয়াক চেঁচা বুলি কোৱা হয় চেঁচা বা ঠাণ্ডা বুলি কোৱা হয় এতিয়া তাপৰ সঞ্চালন সদায় এটা গৰম বস্তুৰ পৰা চেঁচা বস্তুলৈ হ'ব কাৰণ ইয়াত উষ্ণতা বেছি থাকে গৰম বস্তুত উষ্ণতা বেছি থাকে হেতু কাৰণে এই বেছি উষ্ণতা থকা বস্তুৰ পৰা এই কম উষ্ণতা থকা বস্তুলৈ অৰ্থাৎ চেঁচা বস্তুটোলৈ তাপৰ সঞ্চালন হ'ব এই কথাটো আমি সদায় মনত ৰাখিব লাগিব এতিয়া কোনটো পৰ্যায়লৈকে তাপৰ সঞ্চালন হ'ব এই কথাটো আমি জানি থোৱাটো ভাল তাপৰ সঞ্চালন তেতিয়ালৈকে হ'ব যেতিয়ালৈকে এই দুয়োটা বস্তুৰ উষ্ণতাটো ইয়াৰ উষ্ণতা আৰু এই চেঁচা বস্তুটোৰ উষ্ণতা যেতিয়ালৈকে সমান হৈ নাযায় যেতিয়ালৈকে সমান হৈ নাযায় তেতিয়ালৈকে এই তাপৰ সঞ্চালনটো ঘটি থাকিব আৰু যেতিয়াই সমান হৈ যাব উষ্ণতাটো দুইটা বস্তুৰ ক্ষেত্ৰতে উষ্ণতাটো সমান হৈ যাব তেতিয়াই তাপৰ সঞ্চালনটো বন্ধ হৈ যাব ঠিক আছে গতিকে আমি এটা কথা মনত ৰাখিব লাগিব যে তাপৰ সঞ্চালন সদায় গৰম বস্তুৰ পৰা ঠাণ্ডা বস্তুলৈ হয় কেতিয়াও এটা ঠাণ্ডা বা চেঁচা বস্তুৰ পৰা গৰম বস্তুলৈ তাপৰ সঞ্চালন হ'ব নোৱাৰে কাৰণটো হৈছে উষ্ণতাটো গৰম বস্তুত বেছি থাকে আৰু যেটোত উষ্ণতাটো বেছি থাকিব হেতুৱে তাপটো অন্য উষ্ণতা কম থকা বস্তুলৈ সঞ্চালন কৰিব পাৰিব হল এতিয়া তাপৰ সঞ্চালনৰ কিছুমান প্ৰক্ৰিয়া থাকে মূলত আমি তিনিটা প্ৰক্ৰিয়া পাওঁ এইকেইটা হৈছে ফাৰ্ষ্টটো হৈছে পৰিবহন সেকেন্ডটো হৈছে পৰিচালন আৰু থাৰ্ডটো হৈছে বিকিৰণ প্ৰক্ৰিয়া এতিয়া এটাকৈ আমি আটাইকেইটা প্ৰক্ৰিয়াৰ বিষয়ে পঢ়িব লাগিব ফাৰ্ষ্ট আমি আহিছো পৰিবহন প্ৰক্ৰিয়ালৈ এতিয়া এই ইমেজটোলৈ তোমালোকে চোৱা এডাল মমডাল জ্বলি আছে আৰু এডাল হাতেৰে যে ধৰি আছে এডাল হৈছে এডাল লোৰ মাৰি ঠিক আছে এতিয়া তোমালোকে দেখিছা লোৰ মাৰিডাল কোনোবাই হাতেৰে ধৰি আছে আৰু এই লোৰ মাৰিডালৰ এটা মূৰ এই মমডালৰ শিখাৰ ওপৰত দি থোৱা হৈছে তেতিয়াহলে আমি অনুমান কৰিব পাৰো ইয়াত কি হ'ব কথাটো এই শিখাৰ ওপৰত থকা মূৰটো গৰম হ'ব আৰু লাহে লাহে এই যে হাতখনে ধৰি আছে এই মূৰটোটো গৰম লাহে লাহে অনুভৱ কৰিবলৈ ধৰিব ন মানুহজনে যেনেকৈ আমাৰ পাকঘৰত কাম কৰোতে হয় কেতিয়াবা ষ্টিলৰ কিবা বাচন বৰ্তন যেতিয়া জুইত দি থোৱা হয় আমি ধৰিলে আমি তাপ পাওঁ নহয় জানো গৰম লাগে আমাৰ ধৰিব নোৱাৰো আমি কাগজ বা কাপোৰৰ সহায়তে তেনেকুৱা বস্তু বাচন বৰ্তনবোৰ মাৰিব ধৰিব পাৰো গৰম হৈ থকা কাৰণে নহয় জানো গতিকে ইয়াৰ ক্ষেত্ৰতো হে তেনেকৈ হ'ব জুই শিখাৰ ওপৰত মমডালৰ শিখাৰ ওপৰত যেটো মূৰ আছে হেতুটো গৰম হ'বই লগতে এই আঙুলিৰে ধৰি থকা হাতখনেৰে ধৰি থকা এই মূৰটো লাহে লাহে গৰম হ'বলৈ ধৰিব অৰ্থাৎ কি হ'ব ইয়াৰ প্ৰথমতে এই পোৰশনটো গৰম হ'ব নহয়নে আৰু লাহে লাহে এইফালেও গৰমটো ধৰি থকা জনে অনুভৱ কৰিব অৰ্থাৎ তাপৰ সঞ্চালন হ'ব গৰম হোৱা মানে কি তাপ
তাপ শক্তিটো ইয়াত আহিছে আৰু লাহে লাহে এফালে সঞ্চালন হৈছে এটা মৰৰ পৰা আন এটালৈ সঞ্চালন হৈছে তাপ শক্তিটো হয়নে গতিকে এইটোৱেই হৈছে পৰিবহন প্ৰক্ৰিয়া এই ক্ষেত্ৰত পৰিবহন প্ৰক্ৰিয়া হৈছে এতিয়া পৰিবহন প্ৰক্ৰিয়া মানে কি আমি চাই লওঁ পৰিবহন প্ৰক্ৰিয়া মানে হৈছে কোনো এটা বস্তুৰ গৰম প্ৰান্তৰ পৰা চেঁচা প্ৰান্তলৈ তাপৰ সঞ্চালন হোৱা প্ৰক্ৰিয়াক পৰিবহন প্ৰক্ৰিয়া বোলা হয় ইংলিছত ইয়াক কোৱা হয় কণ্ডাকচন প্ৰচেছ ঠিক আছে এতিয়া এটা বস্তুৰ গৰম প্ৰান্তৰ পৰা চেঁচা প্ৰান্তলৈ এতিয়া এই ক্ষেত্ৰত গৰম প্ৰান্তটো কি গৰম প্ৰান্তটো হৈছে এই মমডালৰ শিখাৰ ওপৰত থকা প্ৰান্তটো আৰু চেঁচা প্ৰান্তলৈ তাপৰ সঞ্চালন হোৱা প্ৰক্ৰিয়া এতিয়া এই হাতখনে ধৰি থকা প্ৰান্তটো প্ৰথমতে চেঁচা আছিল হেতু কাৰণতে তাক ধৰি থাকিব পাৰিছিল কিন্তু লাহে লাহে এই প্ৰান্তটো গৰম হ'বলৈ ধৰিব আৰু এটা সময়ত এই খালি হাতেৰে ধৰিব নোৱাৰা অৱস্থা পাব গতিকে এই যে তাপৰ সঞ্চালন হ'ল গৰম প্ৰান্তৰ পৰা চেঁচা প্ৰান্তলৈ এটা পদাৰ্থৰ সেই প্ৰক্ৰিয়াটোকে কোৱা হয় পৰিবহন প্ৰক্ৰিয়া এতিয়া কঠিন পদাৰ্থত সাধাৰণতে পৰিবহন প্ৰক্ৰিয়াৰে তাপৰ সঞ্চালন হয় গতিকে পৰিবহন প্ৰক্ৰিয়াটো ক'ত সংঘটিত হয় কঠিন পদাৰ্থত সাধাৰণতে পৰিবহন প্ৰক্ৰিয়াটো সংঘটিত হয় ঠিক আছে এতিয়া এই পৰিবহন প্ৰক্ৰিয়াটোৰ লগত ৰিলেটেড কিছুমান ইম্পৰ্টেন্ট পইণ্ট আমি চাই লওঁ ফাৰ্ষ্টটো হৈছে তাপৰ পৰিবহন হ'বলৈ বস্তুবোৰ এটা আনটোৰ লগত লগ লাগি থাকিব লাগিব তাপৰ পৰিবহন হ'বলৈ বস্তুবোৰ এটা আনটোৰ লগত লগ লাগি থাকিব লাগিব এতিয়া তোমালোকে ভাবাচোন এই যে হাতখনে এই মাৰিডাল ধৰি আছে এডাল যদি বেলেগ কৰবাত থৈ হাতখনে যদি ধৰি নাথাকিলেহেঁতেন তেতিয়া জানো হাতখনে গৰমটো অনুভৱ কৰিলেহেঁতেন তাপ শক্তিটো অনুভৱ কৰিলেহেঁতেন জানো কেতিয়াও নকৰে ই কিয় অনুভৱ কৰিছে কাৰণ এই মাৰিডালৰ লগত এই হাতখন কন্টেক্টত আছে ই লগ লাগি আছে নহয় জানো হেতু কাৰণে আমি তাপ শক্তিটো অনুভৱ কৰিব পাৰিলো হেতু কাৰণে কোৱা হৈছে তাপৰ পৰিবহন হ'বলৈ বস্তুবোৰ এটা আনটোৰ লগত লগ লাগি থাকিব লাগিব অৰ্থাৎ লগ লাগি থাকিলেহে এই তাপ শক্তিটো এটা পদাৰ্থৰ পৰা আন এটা পদাৰ্থলৈ যাব পাৰিব এতিয়া হাতখন এটা পদাৰ্থ আৰু মাৰিডালো এটা পদাৰ্থ নহয়নে গোটা পদাৰ্থ দুইটা এতিয়া তাপৰ পৰিবহন হৈ মাৰিডালৰ পৰা হাতখনলৈকে তাপ শক্তিটো গৈছে হেতু কাৰণে আমি গৰম অনুভৱ কৰিছো আৰু এই প্ৰক্ৰিয়াটো কিয় সম্ভৱ হ'ল কাৰণ দুইটা কন্টেক্টত আছে অৰ্থাৎ লগ লাগি আছে হাতখন আৰু মাৰিডাল সেই কথাটোকে এই ফাৰ্ষ্ট পইণ্টত কোৱা হৈছে যে বস্তুবোৰ এটা আনটোৰ লগত লগ লাগি থাকিব লাগিব তাপৰ সঞ্চালন হ'বলৈ পৰিবহন প্ৰক্ৰিয়াৰ জৰিয়তে হ'ল সেকেন্ড পইণ্টটো হৈছে তাপৰ পৰিবহন কেৱল গোটা পদাৰ্থত হয় য'ত পদাৰ্থৰ কণিকাবোৰৰ মাজত আন্তঃআণৱিক আকৰ্ষণ বল অতি বেছি এতিয়া গোটা বা কঠিন পদাৰ্থৰ বিষয়ে তোমালোকে আগতে পঢ়ি আহিছা গোটা পদাৰ্থৰ এটাৰ সকলো পদাৰ্থ অকল গোটা পদাৰ্থ বুলি নহয় কিহেৰে গঠিত হয় আমি জানো কিছুমান কণিকাৰে গঠিত হয় ইয়াৰ মাজত বহুতো সৰু সৰু কণিকা থাকে আমি চকুৰে দেখাই নাপাওঁ তেনেকুৱা কিছুমান কণিকা থাকে এনেকে বহুতো কণিকা এটা গোটা পদাৰ্থত থাকে হয়নে এতিয়া গোটা পদাৰ্থৰ ক্ষেত্ৰত এই যে কণিকাবোৰ থাকে তাহাঁতৰ মাজত যেটো আকৰ্ষণ বল আমি জানো এনেকে যেবোৰ কণিকাৰে এটা পদাৰ্থ গঠিত হয় সেই কণিকাবোৰৰ মাজত কিছুমান আকৰ্ষণ বল থাকে অৰ্থাৎ এটা কণিকাই আন এটা কণিকাক এটাই আনটোলে টানি থাকে আকৰ্ষণ কৰি থাকে এটাই ইটোক টানে ইটোৱে ইটোক টানে দুইটাই দুইটাক টানি থাকে হেতু হৈছে আকৰ্ষণ বল এতিয়া কঠিন পদাৰ্থ বা গোটা পদাৰ্থৰ ক্ষেত্ৰত এই কণিকাবোৰৰ মাজত যেটো আকৰ্ষণ বল ইহতি সেই আকৰ্ষণ বলটো অতি বেছি সেই কাৰণে এই আকৰ্ষণ বলটো বেছি হোৱাৰ কাৰণে কি হয় গম পোৱা নে এই যে যেবোৰ কণিকা হেবোৰ একেবাৰে লগ লাগি থাকে যেহেতু আকৰ্ষণ বেছি ধৰা তুমি আৰু তোমাৰ ফ্ৰেণ্ডজনক পুৰা টানি আছা তোমালোক দুজন ওচৰে থাকিবা নহয় জানো ইহতে দূৰলৈ গুচি যাব নোৱাৰি বা টানি আছা কাৰণে দুইটাই দুইটাক টানি আছা গতিকে ওচৰে থাকিবা সেই কথাটোৱে এই কণিকাবোৰৰ ক্ষেত্ৰত হয় ইহতে ইটোৱে হিটোক ইমান জোৰেৰে টানি থাকে যে ইহতে দূৰলৈ যাব নোৱাৰে ইহতে পুৰা ওচৰত লগ লাগি থাকে হেতু কাৰণে আসলতে গোটা পদাৰ্থৰ যে এই শেপ এটা পায় এটা শেপ এটা থাকে গোটা পদাৰ্থৰ ক্ষেত্ৰত যেটো বায়ু বা পানীৰ ক্ষেত্ৰত নাথাকে কাৰণ ইহতে গোটা নহয় ইহতে জলীয় আৰু গেছীয়
হেতু কাৰণে হে শেপটোৰ কাৰণটো হৈছে এই আন্তঃআণৱিক আকৰ্ষণ বলটো অৰ্থাৎ এই কণিকাবোৰৰ মাজত থকা যেটো আকৰ্ষণ বল হেতু কাৰণে এই কণিকাবোৰ লগ লাগি থাকে আৰু এই গোটা পদাৰ্থবোৰ যথেষ্ট টান হয় আৰু ইহঁতৰ এটা প্ৰকৃত শেপ থাকে হল এতিয়া তাপৰ পৰিবহন কেৱল গোটা পদাৰ্থত হয় হেতু আমি জানিলো আৰু এই গোটা পদাৰ্থবোৰৰ মাজৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতি বেছি ঠিক আছে হেতু হল এতিয়া থাৰ্ড পইণ্টটো চোৱা থাৰ্ড পইণ্টটো হৈছে গোটা পদাৰ্থটোৱে যেতিয়া তাপ শক্তি লাভ কৰে তেতিয়া তাপ শক্তি লাভ কৰা কণিকাটোত কম্পনৰ সৃষ্টি হয় আৰু এই কণিকাটোৱে তাৰ আশে-পাশে থকা অন্য কণিকাবোৰলৈ তাপ শক্তিৰ পৰিবহন কৰে এই কথাটো বুজিবলৈ এতিয়া তোমালোকে এটা কথা বুজিব লাগিব যে আমি এটো এটা গোটা বস্তু বুলি ধৰি লৈছিলো এটো আৰু ইয়াৰ ক্ষেত্ৰত আমি ধৰ্মবিলাক চালো এতিয়া আমি জানো এই যেডাল লুৰ মাৰি কথা আমি কৈ আছো এডালো এডাল গোটা পদাৰ্থ হয়নে এতিয়া ইয়াতো এনেকে কণিকাবোৰ এটা আনটোৰ লগত লগ লাগি থাকিব ইহঁতৰ আকৰ্ষণ বল অতি বেছি আৰু এটাই ইহঁতৰ এই কণিকাবোৰ এটা আনটোৰ লগত এনেকে লগ লাগি থাকিব ইহঁতৰ মাজত খালি ঠাই প্ৰায় নাথাকে ইহঁতে এটা আনটোৰ লগত এনেকে লগ লাগি থাকিব হল এনেকে কণিকাবোৰ এটা আনটোৰ লগত লগ লাগি আছে ঠিক আছে এতিয়া এই শিখাটোৰ ওপৰত মমৰ শিখাটোৰ ওপৰত এই মাৰিডাল দি দিলে ইয়াত থকা কণিকা যেটো থাকিব এই জুৰ ওপৰতে যেটো কণিকা থাকিব হেতু এটা শক্তি পাব কাৰণ যেটোৰ তলত জুইটো দিছে হেতুটো প্ৰথম গৰম হ'ব নহয় জানো অৰ্থাৎ তাপ শক্তিটো লাভ কৰিব আৰু এই তাপ শক্তিটো লাভ কৰাৰ লগে লগে যেটো কণিকা তাপ শক্তিটো যেটো কণিকা তাপ শক্তিটো লাভ কৰিলে হি তাৰ কম্পন ঘটিব অৰ্থাৎ হি কঁপিবলৈ আৰম্ভ কৰিব হল এতিয়া এই কঁপিবলৈ যে আৰম্ভ কৰিলে হে কণিকাটোৰ আশে-পাশেটো বহুত আৰু কণিকা আছে নহয় জানো বহুতো কণিকাৰে এই মাৰিডাল গঠিত হৈছে লোৰ মাৰিডাল এতিয়া হে যেটো কম্পন হল হে নিৰ্দিষ্ট যেটো কণিকাত কম্পনটো সৃষ্টি হল হে কণিকাটোৱে তাৰ আশে-পাশে থকা যেখিনি অন্য কণিকা হেখিনিলৈ হি যেটো তাপ শক্তি লাভ কৰিলে হে তাপ শক্তিটো এনেকে পঠিয়াই দিয়ে ই আলে দিব হি আকৌ হেতুলে দিয়াৰ লগে লগে ইয়াৰ কম্পন আৰম্ভ হ'ব অৰ্থাৎ তাপ শক্তি লাভ কৰিব হি আকৌ হি তাপ শক্তি লাভ কৰাৰ ফলত হি ইয়াৰ আগৰটোলে দিব বুজি পাইছানে কথাটো তাৰ পিছত হেতু কম্পন হ'ব অৰ্থাৎ তাপ শক্তি লাভ কৰিব আকৌ হি তাৰ আগৰটোলে দিব এনেকে তাপ শক্তিটো গৈ এই যে হাতখন আমি দেখিছো এইখিনিত থকা কণিকাটোলৈকে হি গৈ থাকিব অৰ্থাৎ পৰিবহনটো কেনেকৈ হয় গম পাইছনে এটা কণিকাৰ পৰা আন এটা কণিকালৈ এনেকে গৈ থাকে এটাৰ পৰা আনটোলে যায় তাৰ পৰা তাৰ আগৰটোলে যায় তাৰ পৰা তাৰ আগৰটোলে যায় তেনেকে গৈ এই হাতখন যোনখিনিত আছে তাত থকা কণিকাবোৰ পাই গৈ আৰু তেতিয়াই আমি হে গৰমটো অনুভৱ কৰো অৰ্থাৎ পৰিবহন প্ৰক্ৰিয়াটো এনেকে কণিকাবোৰৰ মাজত হোৱা তাপৰ পৰিবহনৰ ক্ষেত্ৰত সম্ভৱ হয় গতিকে বুজি পালা পৰিবহন প্ৰক্ৰিয়াটো কেনেকে হয় এইটোৱে আছিল পৰিবহন প্ৰক্ৰিয়াৰ ডেফিনেশ্যন আৰু গোটেই প্ৰক্ৰিয়াটো কেনেকে হয় তাৰ কথাটো এতিয়া তোমালোকে বুজি পালা এতিয়া আহিছো তাপৰ পৰিবাহী আৰু তাপৰ অপৰিবাহী আমি গম পালো কঠিন পদাৰ্থৰ ক্ষেত্ৰত তাপৰ পৰিবহন হয় এতিয়া তাৰো কিছুমান ভাগ আছে তাৰ ভাগ দুটা হৈছে তাপৰ পৰিবাহী আৰু তাপৰ অপৰিবাহী মানে কোনটোত বেছিকে তাপটো পৰিবহন হয় কোনটোত তাপটো কমকে পৰিবহন হয় হেতুই মূল কথা এটো চোৱা প্ৰথমটো দিছে তাপৰ পৰিবাহী মানে কি হেতু দিয়া হৈছে ইয়াত তাপৰ পৰিবাহী মানে হৈছে যিবোৰ বস্তুৱে হিহতৰ মাজেৰে অনায়াসে তাপৰ সঞ্চালন কৰিব পাৰে সেইবোৰক তাপৰ পৰিবাহী বোলা হয় যেবোৰে অনায়াসে তাপৰ সঞ্চালন কৰে মানে তাহাতৰ মাজেদি অতি সহজে তাপৰ সঞ্চালন হয় বা পৰিবহন হয় সেইবোৰকে কোৱা হয় তাপৰ পৰিবাহী বা ইংলিছত ইয়াক ইংলিছ বৰ্ডটো হৈছে ইয়াৰ ক্ষেত্ৰত কণ্ডাক্টৰ ঠিক আছে কণ্ডাক্টৰ বা তাপৰ পৰিবাহী উদাহৰণ স্বৰূপে এলুমিনিয়াম লু আৰু তাম এইখিনিটো তোমালোকে জানা এলুমিনিয়াম লু তাম এইখিনি এনেকুৱা বস্তুবোৰ আমি সাধাৰণতে ক'ত পাওঁ আমি সাধাৰণতে আমাৰ পাকঘৰত পাওঁ নহয় নে
লোৰ বস্তু লোৰ বাচন বৰ্তন তামৰ বাচন বৰ্তন এলুমিনিয়ামৰ বাচন বৰ্তন আৰু হেবোৰৰ ক্ষেত্ৰত আমি হদাই দেখি আছো যদি প্লাষ্টিকৰ মাৰি নাথাকে তাত যদি মাৰিডাল এলুমিনিয়াম লো বা তামৰ হয় আমি তাহাতক হুদাহাতে ধৰিব নোৱাৰো যেতিয়া গেছত দি থোৱা হয় নহয় জানো কাৰণ তাহাতি পুৰা গৰম হৈ থাকে এতিয়া কিয় গৰম হয় কেনেকৈ গৰম হয় হেতু গম পাইছা পৰিবহন প্ৰক্ৰিয়াটো কেনেকৈ হয় হেতু হিচাপতে এই হেতু নিচিনাকৈ এই এলুমিনিয়াম তাম আৰু লো এইখিনি যে গৰম হৈ থাকে বাচন বৰ্তনবোৰ হেতু কাৰণে হয় এতিয়া এবোৰৰ মাজেৰে যে তাপ সহজে সঞ্চালন হয় সেই কথাটো গম পালা যে ইহত তাপৰ পৰিবাহী হয় সেই কথাটো তোমালোকে গম পালা আৰু তাপৰ অপৰিবাহীবোৰ হৈছে যিবোৰে সিহঁতৰ মাজেৰে অনায়াসে তাপৰ সঞ্চালন হবলৈ নিদিয়ে সেইবোৰক তাপৰ কুপৰিবাহী বোলে ইহঁতৰ মাজেৰে অনায়াসে তাপৰ সঞ্চালন নহয় মানে অতি সহজে তাপৰ সঞ্চালন নহয় প্লাষ্টিক আৰু কাঠ তাপৰ কুপৰিবাহী দুটা উদাহৰণ দিছে ইয়াত প্লাষ্টিক আৰু কাঠ দেখিছানে তোমালোকে প্লাষ্টিক আৰু কাঠ এই দুটাৰ উদাহৰণ দিছে এতিয়া তাপৰ কুপৰিবাহী এনেকুৱা নহয় যে ইহঁতৰ মাজেৰে তাপ নাযায় অকনো তাপ যায় কাৰণ কাঠ এটুকুৰা তোমালোকে জুইত ঠাণ্ডা দিনত যেতিয়া জুই ফুৱা তেতিয়া হয়তো দেখিছা কাঠ এটুকুৰা দি থৈছা এনে ধৰিব পৰা হাতে কিন্তু অলপ সময়ৰ পিছত হেডালো তাৰ যেটো সাইড জুইত নাথাকে বাহিৰত যেটো সাইড থাকে হেতু সাইড চালে তাতো গৰম হয় নহয় জানো যে গতিকে তাৰ পৰা আমি কি বুজি পাও অলপ অলপ তাতো যায় তাপটোৰ পৰিবহন তাতো হয় তাপৰ সঞ্চালন তাতো হয় কিন্তু হেবোৰৰ মাজে অনায়াসে তাপৰ সঞ্চালন হ'ব নোৱাৰে যেনেকৈ এই লো তাম বা এলুমিনিয়ামৰ ক্ষেত্ৰত হৈছিল তেনেকৈ ইয়াৰ ক্ষেত্ৰত অতি সহজে হ'ব নোৱাৰে অলপ টাইম লাগে যোৱাটো পটককে গৰম হৈ নাযায় বস্তুবোৰ হল এতিয়া কুপৰিবাহীবোৰক অপৰিবাহী বা ইংলিছত এক ওয়াৰ্ডটোক কোৱা হয় কুপৰিবাহী বা অপৰিবাহী কোৱা হয় ইনসুলেটৰ তাপৰ কুপৰিবাহী বা তাপৰ অপৰিবাহীক ইংলিছত কোৱা হয় ইনসুলেটৰ ঠিক আছে গতিকে তাপৰ পৰিবাহী আৰু তাপৰ অপৰিবাহীৰ মাজত পাৰ্থক্যটো তোমালোকে বুজি পালা দুইটাৰে মাজেদি তাপৰ সঞ্চালন হয় কিন্তু তাপৰ পৰিবাহীৰ মাজেৰে অনায়াসে তাপৰ সঞ্চালন হয় আৰু তাপৰ অপৰিবাহীৰ মাজেৰে অনায়াসে তাপৰ সঞ্চালন নহয় হল এতিয়া তাপৰ অপৰিবাহীৰ দুটা উদাহৰণ ইয়াত দিয়া হল প্লাষ্টিক আৰু কাঠ বুলি এতিয়া তোমালোকে ভাবাচোন পানী আৰু বায়ু এই দুটা তাপৰ পৰিবাহী হ'ব নে তাপৰ অপৰিবাহী হ'ব বাৰু নিশ্চয় ইহঁতে তাপৰ অপৰিবাহী হ'ব যদি তাপৰ পৰিবাহী হ'লহেঁতেন কি হ'লহেঁতেন ভাবাচোন গোটেইখন গৰম হৈ থাকিলেহেঁতেন নহয়নে আমাৰ চাৰিওফালে গোটেই কি আছে বায়ু আছে পানীও আছে যদি তাপৰ পৰিবাহী হ'লহেঁতেন ইহঁতে কিমান গৰম হ'লহেঁতেন পৃথিৱীখন গতিকে ইহঁত তাপৰ অপৰিবাহী বা কুপৰিবাহী অতি সহজে ইহঁতৰ মাজেৰে তাপৰ চলাচল হ'ব নোৱাৰে এতিয়া পৰিবহন প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত আমি কি পাইছিলো যে পৰিবহন প্ৰক্ৰিয়াটো সাধাৰণতে গোটা পদাৰ্থৰ ক্ষেত্ৰত হয় নহয়নে হেতু আমি পাই আহিলো এতিয়া পানী আৰু বায়ু একেটা কি একেটা হৈছে পানীটো হৈছে জলীয়া পদাৰ্থ আৰু বায়ুটো হৈছে গেছীয় পদাৰ্থ এতিয়া ইহঁতৰ মাজেৰে তাপৰ পৰিবহন কেনেকৈ হ'ব ইহঁতৰ মাজেৰো তাপৰ পৰিবহন হয় হেতু আমি জানো গতিকে ইহঁতৰ মাজেৰে তাপৰ পৰিবহন কেনেকৈ হ'ব হেতু জানিবলৈ আমি বেলেগ এটা প্ৰক্ৰিয়া পঢ়িব লাগিব যেটোৰ নাম হৈছে পৰিচলন এতিয়া আহিছো আমি পৰিচলন প্ৰক্ৰিয়ালৈ এইটো হৈছে আমাৰ তাপ সঞ্চালনৰ যেটো সেকেন্ড প্ৰক্ৰিয়া পাইছিলো আমি হেতু হৈছে পৰিচলন প্ৰক্ৰিয়া ফাৰ্স্টটো আছিল পৰিবহন যেটোৰ বিষয়ে আমি ইতিমধ্যে পঢ়িলো এটো হৈছে পৰিচলন প্ৰক্ৰিয়া এতিয়া এই চিত্ৰটোলৈ তোমালোকে মন কৰা এটোত কি হৈছে এটো হৈছে এটা বিকাৰ হয়নে এটো এটা বিকাৰ যেটো এটা ফ্লেমৰ ওপৰত থৈ দিয়া হৈছে দেখিছানে এটো জুই ইয়াত জুই জ্বলি আছে আৰু ইয়াৰ ওপৰত এটো বিকাৰ যত পানী আছে পানীৰে পৰিপূৰ্ণ হৈ আছে এটো এতিয়া ইয়াত কি ঘটনা সংঘটিত হ'ব হেতু আমি চাব লাগে এতিয়া এই চিত্ৰটো এটো বুলি ধৰা ইয়াৰ নিচিনা এটো এটা পাত্ৰ যত পানীৰে পৰিপূৰ্ণ হৈ আছে ঠিক আছে এতিয়া আৰু ইয়াত এইখিনি দি থোৱা আছে জুইৰ শিখাটো এইটো পোৰশনত আছে এতিয়া যেহেতু ইয়াত এই
খিনি ঠাইত জুইৰ শিখাটো আছে গতিকে ইয়াৰ জুইৰ শিখাৰ ওপৰতে থকা যেখিনি পানী সেইখিনি সোনকালে গৰম হ'ব নহয় নে এই পানীখিনি সোনকালে গৰম হ'ব এইখিনি পানী গৰম হ'ল আৰু পানী গৰম হ'লে আমি জানো ই বাষ্প আকাৰে ওপৰলৈ উঠি যায় হয়নে আৰু আমি জানো আমি জানিব লাগিব এটা কথা যে গৰম বায়ু ওপৰলৈ গতি কৰে ঠিক আছে অৰ্থাৎ এই পানীখিনি প্ৰথমতে গৰম হ'ব ই ভাপলৈ পৰিণত হ'ব আৰু ই ওপৰলৈ উঠি যাব এই কথাটো আমি গম পালো এই যে ৰেড কালাৰেদি বুজাইছে চিত্ৰটোত এইটো হৈছে যেখিনি পানী বাষ্প হৈ ওপৰলৈ উঠি গৈছে হ'ল এতিয়া এই পানীখিনি বাষ্প হৈ ওপৰলৈ উঠি গ'ল ঠিক আছে এতিয়া ইয়াৰ পৰা পানীখিনিটো নাইকিয়া হৈ গ'ল অৰ্থাৎ জাগাটো খালী হৈ গ'ল এইখিনি হয়নে এতিয়া সেই ঠাইটোতো তেনেকৈ খালী হৈ থাকিব নোৱাৰে ইয়াক পুৰাবলৈ ক'ৰ পৰা আহিব পানীখিনি যেহেতু এই গোটেই পাত্ৰটো পানীৰে ভৰি আছে এই ওপৰত ঠাণ্ডা পানী আছে নহয় জানো সেই ঠাণ্ডা পানীখিনি এই তললৈ গুচি আহিব যিখিনি খালী ঠাই হৈছিলে তালৈ গুচি আহিব এইফালে আহিব আৰু ইয়াৰ ঠাণ্ডা পানীখিনিও এনেকৈ আহি এই খালী ঠাইটো পূৰণ কৰিব হয়নে খালী ঠাইটো পূৰণ কৰিলে আকৌ সেই একেটা কথাই হ'ব এই খালী ঠাইটো পূৰ্ণ কৰা মানে কি ইয়াত এই জুইৰ শিখাৰ ওপৰত আহি পৰিলে পানীখিনি আৰু তাৰ পৰা পুনৰ গৰম হৈ ওপৰলৈ গতি কৰিব কাৰণ গৰম বায়ু ওপৰলৈ গতি কৰে গতিকে এই যেটো প্ৰক্ৰিয়া ঘটি আছে ইয়াত হেইটোৱে হৈছে পৰিচলন প্ৰক্ৰিয়া এতিয়া এই কথাখিনি পঢ়িছা কথাখিনি দিয়া হৈছে পানীখিনি গৰম কৰোতে জুইৰ শিখাৰ ওচৰতে থকা পানীখিনি পুনতে গৰম হয় যেখিনি জুইৰ শিখাৰ ওপৰতে থাকিব সেই পানীখিনি সোনকালে গৰম হ'ব ঠিক আছে তাৰ পিছত গৰম পানীখিনি ওপৰলৈ উঠি যায় আমি গম পালো গৰম পানীখিনি বাষ্প হয় প্ৰথমতে তাৰ পিছত ওপৰলৈ উঠি যায় হ'ল দাঁতিৰ চেঁচা পানীখিনি তাপৰ উৎসৰ পিনে নামি যায় কিয় নামি যায় কাৰণ এই বাষ্প হৈ যে প্ৰথমতে উৰি গ'ল পানীখিনি সেইখিনি থকা ঠাইখিনি খালী হৈ গ'ল আৰু সেই খালী ঠাইখিনি পুৰাবলৈ এই দাঁতিৰ পৰা আৰু ওপৰৰ পৰা পানী আহি সেই খালী ঠাইখিনি পূৰ কৰিলে হ'ল এইখিনি পানীও গৰম হয় আৰু ওপৰলৈ উঠি যায় আকৌ সেই একেটা কণ্ডিশ্যনেই হয় যে সেই পানীখিনি যেতিয়াই এই জুইৰ শিখাৰ ওপৰত পৰিলহি সেইখিনি গৰম হ'ল আৰু বাষ্প আকাৰে ওপৰলৈ উৰি গ'ল আৰু দাঁতিৰ পানীখিনি তললৈ নামি আহে তেনেকৈ মানে সেই প্ৰক্ৰিয়াটো পুনৰাবৃত্তি হৈ চলি গৈ থাকে হ'ল গোটেইখিনি পানী গৰম নোহোৱালৈকে এই প্ৰক্ৰিয়াটো চলি থাকিব কাৰণ পানী তাত ভৰপূৰ হৈ আছে আৰু গোটেইখিনি পানী যেতিয়ালৈকে গৰম নহয় সেই প্ৰক্ৰিয়াটো চলি গৈ থাকিব তাপ সঞ্চালনৰ এই প্ৰক্ৰিয়া পৰিচলন গতিকে এই প্ৰক্ৰিয়াটোৱে হৈছে পৰিচলন প্ৰক্ৰিয়া বুজি পাইছা এতিয়া পৰিচলন প্ৰক্ৰিয়াটো সাধাৰণতে জুলীয়া আৰু গেছীয় পদাৰ্থত হয় বুজি পাইছা আমি যে অলপ দেৰি আগতে ভাবিছিলো যে পানী আৰু বায়ুৰ ক্ষেত্ৰত কেনেকৈ তাপৰ সঞ্চালন হ'ব গতিকে এইটো এটা প্ৰক্ৰিয়া যোনটো সাধাৰণতে জুলীয়া আৰু গেছীয় পদাৰ্থৰ ক্ষেত্ৰত হয় এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট তাৰ পিছত এই প্ৰক্ৰিয়াত তাপৰ সঞ্চালন পদাৰ্থৰ কণিকাবোৰৰ স্থানৰ পৰিৱৰ্তন হোৱাৰ ফলত হয় এই পইণ্টটো তোমালোকে বুজি পাইছানে এই প্ৰক্ৰিয়াত তাপৰ সঞ্চালন পদাৰ্থৰ কণিকাবোৰৰ স্থানৰ পৰিৱৰ্তন হোৱাৰ ফলত হয় এতিয়া আগৰ যেটো পৰিবহন প্ৰক্ৰিয়া আছিলে তাত আমি কি পাইছিলো তাত কণিকাবোৰৰ স্থানৰ পৰিৱৰ্তন হৈছিল নে হোৱা নাছিল তাত কি হৈছিল আকৌ এবাৰ দেখাই দিছো তাত হৈছিল ইয়াত কণিকাবোৰ আছিল নহয় নে ইয়াত কণিকাবোৰ আছিল ইহঁতে য'ত আছে তাতে আছিল নহয় জানো কেৱল তাপৰ পৰিবহনটো কেনেকৈ হৈছিল যে এটা কণিকা আন এটা কণিকালে তাপটো পঠিয়াই দিছিল তাপ শক্তিটো আকৌ সেই কণিকাটোৱে তাৰ আগৰটো কণিকালৈ তাপ শক্তিটো পঠিয়াই দিছিল তেনেকৈ গৈ গৈ তাপৰ পৰিবহনটো হৈছিল কিন্তু এই কণিকাবোৰৰ স্থানৰ পৰিৱৰ্তন কেতিয়াও হোৱা নাছিল এই ক্ষেত্ৰত পৰিবহনৰ ক্ষেত্ৰত কণিকাবোৰৰ স্থানৰ পৰিৱৰ্তন হোৱা নাছিল কিন্তু এই পৰিচলনৰ ক্ষেত্ৰত ইহঁতৰ কণিকাবোৰৰ স্থানৰ পৰিৱৰ্তন হৈছে নহয় জানো কাৰণ এই যে পানী জলীয়া পদাৰ্থ ইউ গতিকে ইয়াতো কণিকা আছিল হয়নে বহুতো কণিকা আছিল ইয়াত যিবোৰ
এই কণিকাবোৰ গৰম হোৱাৰ ফলত বাষ্প হৈ ওপৰলৈ উৰি গ'ল হয়নে অৰ্থাৎ ইহঁতৰ স্থানৰ পৰিৱৰ্তন হ'ল কণিকাবোৰেইটো গুচি গ'ল ন এই ক্ষেত্ৰত স্থানৰ পৰিৱৰ্তন হ'ল ইহঁতৰ তেনেকৈ এই সাইডৰ যিবোৰ দাঁতিত থকা পানীৰ কণিকাবোৰ পুনৰ এই খালী ঠাইটো পুৰাবলৈ ইয়ালৈ আহিলে এই ক্ষেত্ৰতো ইহঁত এই কণিকাবোৰৰ স্থানৰ পৰিৱৰ্তন হৈছিল কাৰণ এই ক্ষেত্ৰত প্ৰথমতে আছিল ইয়াত পিছত খালী ঠাইটো পুৰাবলৈ আহি পালে ইয়াত গতিকে কণিকাবোৰৰ স্থানৰ পৰিৱৰ্তন হৈছে গতিকে হেতুকে এই পইণ্টত কোৱা হৈছে যে এই প্ৰক্ৰিয়াত তাপৰ সঞ্চালন পদাৰ্থৰ কণিকাবোৰৰ স্থানৰ পৰিৱৰ্তন হোৱাৰ ফলত হয় আৰু পৰিবহন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কি আছিল তাহাতৰ পদাৰ্থৰ কণিকাবোৰৰ স্থানৰ পৰিৱৰ্তন সেই ক্ষেত্ৰত হোৱা নাছিল কিন্তু পৰিচলন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত পদাৰ্থৰ কণিকাবোৰৰ স্থানৰ পৰিৱৰ্তন হয় সেই কথাটো তোমালোকে মনত ৰাখিবা এতিয়া পৰিচলন প্ৰক্ৰিয়াৰ লগত সংগতি থকা এটা বহুত ইম্পৰ্টেন্ট টপিক তোমালোকে পঢ়িব লাগিব হেটা হৈছে স্থল বতাহ আৰু জল বতাহ এতিয়া সাগৰৰ উপকূল অঞ্চলত বাস কৰা মানুহে এটা পৰিঘটনা সচৰাচৰ দেখি থাকে সদায় হৈ থাকে এটো কি হয় দিনৰ সময়ছোৱাত স্থলভাগ পানীতকৈ সোনকালে গৰম হয় তোমালোকে এই টপিকটো পঢ়িবলৈ যাওঁতে কিছুমান প্ৰতিটো টপিক পঢ়িবলৈ যাওঁতে তোমালোকে কিছুমান কি পইণ্ট মনত ৰাখিব লাগিব তেতিয়া তোমালোকৰ মানে পঢ়াটো এটা মনত থাকিব সোনকালে এই ক্ষেত্ৰত হে কি পইণ্টটো হৈছে যে দিনৰ সময়ছোৱাত স্থলভাগ পানীতকৈ সোনকালে গৰম হয় বুজি পাইছা মানে মেইন কথাটো হৈছে মাটি আৰু পানী এই দুটাক যদি চোৱা মাটিয়ে তাপ শক্তিটো সোনকালে গ্ৰহণ কৰে আৰু মাটিয়ে তাপ শক্তিটো সোনকালে এৰিও দিয়ে বুজি পাইছা কম্পেয়াৰ্ড টু পানী মাটিয়ে তাপ শক্তিটো সোনকালে লয় আৰু সোনকালে এৰিও দিয়ে কিন্তু পানীৰ কি হয় জানানে পানীয়ে তাপ শক্তিটো লাহে লাহে গ্ৰহণ কৰে আৰু লাহে লাহে এৰি দিয়ে পানীৰ ক্ষেত্ৰত দুইটা কাম লাহে লাহে হয় আৰু মাটিৰ ক্ষেত্ৰত অৰ্থাৎ স্থলভাগৰ ক্ষেত্ৰত এই দুইটা কাম অতি খৰকে হয় ইহঁতে সোনকালে তাপ শক্তিটো গ্ৰহণ কৰে সোনকালে এৰি দিয়ে আৰু পানীয়ে অতি লাহে লাহে তাপ শক্তিটো গ্ৰহণ কৰে আৰু লাহে লাহে এৰি দিয়ে হল সেই কথাটো বুজি পালা হেতু হৈছে তোমালোকৰ কি পইণ্টটো এতিয়া মাটিৰ ওপৰৰ বায়ু গৰম হৈ ওপৰলৈ উঠি যায় এতিয়া অলপ দেৰি আগতে আমি কি পঢ়ি আহিলো যে এইটো গৰম বায়ু ওপৰলৈ গতি কৰে সেই কথাটো আমি পাই আহিছো ইতিমধ্যে সেই কথাটো এই ক্ষেত্ৰত তোমালোকৰ এটা কি পইণ্ট হয়নে আমি এতিয়ালৈকে কি গম পালো আমি গম পালো যে মাটিয়ে তাপ শক্তিটো সোনকালে গ্ৰহণ কৰে আৰু সোনকালে এৰি দিয়ে আৰু পানীয়ে তাপ শক্তিটো লাহে লাহে গ্ৰহণ কৰে আৰু লাহে লাহে এৰি দিয়ে আৰু তাৰ পিছত আমি পালো যে গৰম বায়ুবোৰ ওপৰলৈ যায় হেতু এটা কন্ডিশন হেতু আমি জানো এতিয়া মাটিয়ে যেহেতু তাপ শক্তিটো সোনকালে গ্ৰহণ কৰে ইয়াৰ ওপৰৰ বায়ু গৰম হৈ ওপৰলৈ উঠি যায় কাৰণ মাটিটো গৰম হৈ থাকিব আৰু তাৰ পৰা যেটো বায়ু থাকিব হেতু মাটিটোৰ গৰম হৈ থকা কাৰণে হেখিনিও গৰম হ'ব আৰু গৰম বায়ুটো ওপৰলৈ উঠি যাব ওপৰলৈ যায় গৰম বায়ু হেতু আমি জানো এতিয়া খালী ঠাই পুৰাবলৈ সাগৰৰ ওপৰৰ শীতল বায়ু স্থলভাগলৈ গতি কৰে এতিয়া দেখিছানে এই পৰিচলন প্ৰক্ৰিয়াত যেটো কাম হৈছিলে হেতুৱে হোৱা নাই নে ইয়াতো তাত কি হৈছিলে তাত আমি লিকুইডটো বা পানীটো গৰম কৰিছিলো আৰু হেতু ওপৰলৈ উঠি যোৱাৰ ফলত তাৰ সাইডৰ পানীবোৰ হে খালী ঠাইলৈ আহি গৈছিলে এই ক্ষেত্ৰত কি হৈছে মাটিটো গৰম হৈছে মাটিটো গৰম হোৱাৰ ফলত তাৰ ওপৰত যিখিনি বায়ু থাকে হেখিনি ওপৰলৈ উঠি গৈছে আৰু তাৰ পিছত সেই ওপৰলৈ উঠি যোৱাৰ পিছত যেটো ঠাই খালী হ'ল হেতু পুৰাবলৈ তাৰ সাইডত যিখিনি শীতল বায়ু আছে সেই বায়ুখিনি এই খালী ঠাইডখৰ পুৰাবলৈ আহি গৈছে এতিয়া আমি ঘটনাটো কৰ পঢ়ি আছো আমি পঢ়ি আছো সাগৰৰ উপকূল অঞ্চলৰ ঘটনা অৰ্থাৎ এনেকুৱা এটা পৰিবেশ দেখিছানে এইখিনি হৈছে মাটি এইখিনি হৈছে পানী হয়নে এতিয়া এই মাটিৰ ওপৰত থকা বায়ুখিনি মাটিখিনি যেহেতু সোনকালে তাপ গ্ৰহণ কৰিছে হয়নে সূৰ্যৰ শক্তি সোনকালে গ্ৰহণ কৰিছে
সূৰ্যৰ তাপশক্তি ইহঁতি অতি সোনকালে গ্ৰহণ কৰিছে গতিকে ইহঁতি অতি সোনকালে গৰম হৈছে মাটিখিনি গৰম হৈ গৈছে আৰু মাটিৰ ওপৰত থকা বায়ুখিনি গৰম হৈ পেলাই ওপৰলৈ উঠি গুচি গৈছে আৰু ইয়াত থকা বায়ুৰ পোৰ্শনটো খালি হৈ গৈছে গতিকে লগতে আমি কি পাইছিলো পানীয়ে লাহে লাহে তাপশক্তিটো গ্ৰহণ কৰে গতিকে ইয়াত ইমান গৰম হোৱা নাই পানীটো ইমান গৰম হোৱা নাই কাৰণ ইহঁতি লাহে লাহে তাপশক্তি গ্ৰহণ কৰে গতিকে ইয়াৰ ওপৰৰ বায়ুখিনিও ঠাণ্ডা হৈ আছে যেহেতু পানীখিনিও ঠাণ্ডা হৈছে গতিকে ইয়াৰ ওপৰৰ বায়ুখিনিও ঠাণ্ডা হৈ আছে এতিয়া এই মাটিৰ ওপৰত থকা বায়ুখিনি যেতিয়া ওপৰলৈ গুচি গ'ল ইয়াত বায়ু খালী হৈ গ'ল এই ঠাইডোখৰত বায়ু খালী হৈ গ'ল গতিকে এই যিখিনি ঠাণ্ডা বায়ু আছিলে পানীৰ ওপৰত সেইখিনি ইয়ালৈ গুচি আহিব খালী ঠাইটো পুৰাবলৈ হয়নে খালী ঠাইটো পুৰাবলৈ ইয়ালৈ গুচি আহিল এই যে আহিলে বায়ুখিনিৰ এনেকে মুভমেন্ট হোৱা বায়ুৰ স্থানান্তৰ হোৱা হলে আমাৰ কি হয় বতাহ বলে নহয় জানো হেতু কাৰণে এই যেটো বতাহ বলিব ইয়াৰ পৰা ইয়ালে বায়ুখিনি আহতে যেটো বতাহ বলিব তাকে কোৱা হয় জলবতাহ বুজি পাইছানে কথাটো এতিয়া ইয়াৰ পৰা আমি কি বুজিলো জলবতাহটো হয় দিনৰ ভাগত কাৰণ কিয় দিনৰ ভাগতে আমি এই মাটিয়ে সূৰ্যৰ তাপটো গ্ৰহণ কৰি সোনকালে গৰম হ'ব নহয় জানো ৰাতিটো সূৰ্যৰ তাপ নাথাকে গতিকে জলবতাহৰ প্ৰক্ৰিয়াটো দিনত সংঘটিত হয় এই কথাটোকে ইয়াত কোৱা হৈছে মাটিৰ ওপৰৰ বায়ু গৰম হৈ ওপৰলৈ উঠি যায় খালী ঠাই পুৰাবলৈ সাগৰৰ ওপৰৰ শীতল বায়ু স্থলভাগলৈ গতি কৰে স্থলভাগৰ গৰম বায়ু সাগৰৰ ফালে গতি কৰি চক্ৰটো সম্পূৰ্ণ কৰে সাগৰৰ পৰা অহা বতাহক জলবতাহ বোলে গতিকে জলবতাহ কি হ'ল তোমালোকে বুজি পালা এতিয়া সাগৰৰ জোৰ বতাহ পাবলৈ উপকূল অঞ্চলৰ ঘৰৰ খিৰিকীবোৰ সাগৰলৈ মুখ কৰি সজা হয় এইটো ইমান ইম্পৰ্টেন্ট নহয় বাৰু এতিয়া ৰাতিৰ কথাটো চোৱা ৰাতি ইয়াৰ সম্পূৰ্ণ উলুটা ঘটনাটো ঘটে কাৰণ কিয় ৰাতি কি হ'ল আমি কি পালো প্ৰথমতে যে মাটিয়ে সোনকালে বায়ু তাপশক্তি গ্ৰহণ কৰে আৰু সোনকালে তাপশক্তিটো এৰিও দিয়ে এতিয়া দিনৰ ক্ষেত্ৰত কি আছিল বেলি ওলাই আছিল ৰ'দ আছিল তাৰ ফলত এই সূৰ্যৰ তাপশক্তিটো গ্ৰহণ কৰি মাটিখিনি সোনকালে গৰম হ'ল কিন্তু ৰাতিটো সূৰ্য নাথাকে নহয় জানো গতিকে গৰম হ'বলে সূৰ্যৰ তাপশক্তি ইয়াত নাই গতিকে মাটিয়ে দিনত যিমান সোনকালে গৰম হৈছিল ৰাতি সিমান সোনকালে ঠাণ্ডা হ'ব কাৰণ মাটিয়ে সোনকালে তাপশক্তিটো এৰিও দিয়ে গতিকে ৰাতি কি হৈ আছে এই মাটিখিনি ঠাণ্ডা হৈ আছে হয়নে মাটিখিনি ঠাণ্ডা হৈ আছে অৰ্থাৎ মাটিখিনিৰ ওপৰত থকা বায়ু ঠাণ্ডা হৈ আছে গতিকে মাটিখিনিৰ ওপৰত থকা এতিয়া এইখিনি হৈছে ঠাণ্ডা বায়ু হ'ল এটা কথা কি পাইছিলো যে পানীয়ে লাহে লাহে সূৰ্যৰ তাপশক্তিটো গ্ৰহণ কৰে আৰু লাহে লাহে এৰি দিয়ে ইয়াক গ্ৰহণ কৰিবলৈও টাইম লাগে আৰু এৰি দিবলৈও টাইম লাগে এতিয়া দিনত ই প্ৰথমতে অতি সোনকালে গৰম নহয় কিন্তু লাহে লাহে গোটেই দিনটোটো সূৰ্যৰ তাপশক্তিটো ই গ্ৰহণ কৰে গতিকে ই লাহে লাহে গৰম হ'বলৈ আৰম্ভ কৰে আৰু ৰাতি যেহেতু ইহঁতি সোনকালে তাপশক্তিটো এৰি নিদিয়ে গতিকে ৰাতিৰ সময়তো এই পানীখিনি গৰম হৈ থাকে কাৰণ ইয়াক তাপশক্তিটো এৰি দিবলৈ টাইম লাগে গতিকে ৰাতিৰ সময়তো ইহঁতি গৰম হৈ থাকে আৰু পানীখিনি গৰম হৈ থকা মানে ইয়াৰ ওপৰত থকা বায়ুখিনিও গৰম হৈ আছে পানীখিনিৰ ওপৰত থকা বায়ুখিনি গৰম হৈ আছে এতিয়া আমি জানো গৰম বায়ু ওপৰলৈ গতি কৰে হয়নে গতিকে এই বায়ুখিনি গৰম হৈ থকাৰ কাৰণে পানীৰ ওপৰত থকা বায়ুখিনি গৰম হৈ থকাৰ কাৰণে ই লাহে লাহে ওপৰলৈ গতি কৰি থাকে ওপৰলৈ গতি কৰি থকা মানে কি ইয়াৰ ওপৰলৈ গতি কৰাৰ ফলত ইয়াৰ এই পোৰ্শনটোত থকা পানীৰ ওপৰত থকা বায়ুখিনি খালী হৈ যায় কাৰণ ই ওপৰলৈ গতি কৰিলে গতিকে সেই অংশটোত বায়ু খালী হৈ গ'ল আৰু সেই খালী অংশ পুৰাবলৈ এই মাটিৰ ওপৰত যি ঠাণ্ডা বায়ু আছিল সেইখিনি ইয়ালৈ গতি কৰে পানীৰ ওপৰত যিখিনি খালী হৈ গৈছে বায়ু সেইখিনি খালী ঠাই পুৰাবলৈ এই মাটিৰ ওপৰৰ বায়ুখিনি এই পানীৰ ওপৰলৈ গতি কৰে গতিকে বায়ুৰ গতি মানে কি হৈছে ইয়াত বতাহ বলিছে আৰু এই বতাহটোক কোৱা হয় স্থলবতাহ স্থলভাগৰ পৰা জলভাগলৈ যেটো বতাহ বলে ৰাতিৰ সময়ত হেতু কোৱা হয় স্থলবতাহ আৰু
দিনৰ ভাগত জলপৃষ্ঠৰ পৰা যি বতাহ বলে স্থল ভাগলৈ হেতু কোৱা হয় জলবতাহ গতিকে দুয়োটা একেবাৰে অপোজিট দুইটা প্ৰক্ৰিয়া হয়নে এটা হয় দিনৰ ভাগত জল বতাহটো বয় দিনৰ ভাগত আৰু স্থল বতাহটো বয় ৰাতিৰ ভাগত আৰু দুইটা প্ৰক্ৰিয়া ইটোৰ লগত ইটো একেবাৰে বিপৰীত কিন্তু হোৱা প্ৰক্ৰিয়াটোৰ যেকিটা মেইন পইণ্টছ হেকিটা কিন্তু একেই হয়নে এতিয়া এই চিত্ৰকেইটাত হেতুৱে বুজোৱা হৈছে আৰু স্থল বতাহটো কেনেকৈ হয় ইয়াত লিখা আছে যে স্থলতকৈ পানী ভাগ ধীৰ গতিৰে শীতল হয় আমি গম পালো হেতু কথা যে পানীয়ে সোনকালে তাপটো এৰি দিব নোৱাৰে হেহে স্থল ভাগৰ পৰা শীতল বতাহ সাগৰলৈ বয় ইয়াক স্থল বতাহ বোলে হল গতিকে স্থল বতাহ আৰু জল বতাহ এই দুটা তোমালোকে বুজি পালা আৰু এতিয়া বিকিৰণ এটো আছে তাপ সঞ্চালনৰ একেবাৰে লাষ্ট যেটো 3 নম্বৰ যেটো প্ৰক্ৰিয়া আছিল হেতু আছিল বিকিৰণ বিকিৰণ এতিয়া ইতিমধ্যে কি পঢ়িলো হেগেটা অলপ মনত পেলাই লোৱা প্ৰথমতে পঢ়িলো আমি পৰিবহন প্ৰক্ৰিয়াটো পঢ়িছিলো পৰিবহন প্ৰক্ৰিয়াটো ক'ত হয় বুলি কৈছিলো আমি পৰিবহন প্ৰক্ৰিয়াটো হয় গোটা পদাৰ্থত বা কঠিন পদাৰ্থত হল পৰিচলন বিক্ৰিয়াটো ক'ত হয় বুলি কৈছিলো আমি জুলীয়া আৰু গেছীয় পদাৰ্থত পৰিচলন প্ৰক্ৰিয়া হয় হল তিনটা আমি পালো এতিয়া বিকিৰণ তো এনে এটা প্ৰক্ৰিয়া যেটো কোনো মাধ্যম নহলেও হ'ব পাৰে বুজিছানে কোনো মাধ্যম নোহোৱাকে বিকিৰণ প্ৰক্ৰিয়াটো হ'ব পাৰে বিকিৰণ বা ইংলিছত কোৱা হয় ইয়াক ৰেডিয়েশন নামৰ আন এটা প্ৰক্ৰিয়াৰে সূৰ্যৰ তাপ আমাৰ ওচৰলৈ আহে এতিয়া এটো হৈছে সূৰ্য আৰু এখন আমাৰ পৃথিৱী ইয়ালে আমাৰ পৃথিৱীলে সূৰ্যৰ ৰশ্মি আহে সূৰ্যৰ তাপ আহে নহয়নে এতিয়া তোমালোকে জানানে বাৰু এই যে সূৰ্য আৰু পৃথিৱীৰ মাজত আমাৰ এখন কোড আছে এইখন হৈছে সৌৰজগত বা স্পেস হয়নে ইয়াত কোনো মাধ্যম নাথাকে শূন্য বুলি কোৱা হয় ইয়াক ভেকাম ইয়াত কোনো মাধ্যম নাথাকে কিন্তু তৎসত্ত্বেও এই সূৰ্যৰ ৰশ্মি সূৰ্যৰ তাপ এইবোৰ আমাৰ পৃথিৱী পায়হি আৰু এই যে আহে সূৰ্যৰ ৰশ্মি আৰু তাপ এখিনি যে আমাৰ পৃথিৱীলৈ আহে এটো আহে এই বিকিৰণ প্ৰক্ৰিয়াৰ জৰিয়তে অৰ্থাৎ বিকিৰণ প্ৰক্ৰিয়াৰে তাপ সঞ্চালন ঘটিবলৈ কোনো মাধ্যমৰ প্ৰয়োজন নহয় বুজিছানে বিকিৰণ প্ৰক্ৰিয়াৰে তাপৰ সঞ্চালন ঘটাবলৈ কোনো মাধ্যমৰ প্ৰয়োজন নহয় বিকিৰণ প্ৰক্ৰিয়া মাধ্যম থাকিলেও হ'ব পাৰে বা নাথাকিলেও হ'ব পাৰে এতিয়া মাধ্যম নাথাকিলে হ'ব পৰা এটা উদাহৰণ আমি দেখিলো যে সূৰ্যৰ পৰা পৃথিৱীলৈ তাপ শক্তি আহে সূৰ্যৰ তাপ শক্তিটো আহে মাধ্যমৰ অবিহনে আৰু এতিয়া মাধ্যম থাকিলেও হ'ব পাৰে মাধ্যম থাকিলে কেনেকৈ হ'ব এই জুই যে আমি জুই হেকু হয় নাই আমি জুইৰ দূৰত থাকো আৰু আমি গৰমটো পাই থাকো নহয় জানো হেতু হৈছে বিকিৰণ এতিয়া হেতুৰ ক্ষেত্ৰত হে বিকিৰণটো কিহৰ মাজেৰে হয় এটো কি মাধ্যম থাকে এটো হৈছে বায়ু মাধ্যম হয় নাই এই জুইখিনি চাৰিওফালে বা আমাৰ চাৰিওফালেটো বায়ুৱে থাকে এটো হৈছে বায়ু মাধ্যমৰ মাজেৰে এই বিকিৰণটো সংঘটিত হৈছে তাপ শক্তিখিনি আহিছে আৰু আমি গৰম অনুভৱ কৰিছো হল গতিকে দুইটাৰে এটা উদাহৰণ মই দেখুৱালো ইয়াত আৰু কেইটামান উদাহৰণ দিয়া হৈছে যে এইকেইটা চোৱা আমি কোঠালি উত্তাপক বা ৰুম হিটাৰ এটাৰ সন্মুখত বহিলে এই প্ৰক্ৰিয়াৰে তাপ পাওঁ বিকিৰণৰ জৰিয়তে আমি ৰুম হিটাৰৰ পৰা যে আমি গৰমটো পাওঁ হেতু এটা জুইৰ যেটো প্ৰক্ৰিয়া হেতুই এই ৰুম হিটাৰ পৰা আমি যেটো পাওঁ হেতু বিকিৰণৰ কাৰণে হয় তাৰ পিছত উত্তপ্ত কেৰাহী এটা জুইৰ পৰা আঁতৰাই থলে বিকিৰণৰ দ্বাৰা ইয়াৰ চৌপাশলৈ তাপৰ সঞ্চালন ঘটি ই চেঁচা হয় এতিয়া গেছৰ পৰা আমি কেৰাহীখন নমাই থওঁ আৰু ই লাহে লাহে ঠাণ্ডা হয় নহয় জানো এতিয়া ঠাণ্ডা কেনেকৈ হয় হেতু বিকিৰণৰ দ্বাৰাই হয় বিকিৰণৰ দ্বাৰা সেই তাপ শক্তিখিনি চৌপাশলৈ গতি কৰে মানে সেই কেৰাহীখনৰ পৰা তাৰ সাৰাউন্ডিংলৈ গুচি যায় চৌপাশলৈ ই তাপ শক্তিটো পঠিয়াই দিয়ে ফলত ই লাহে লাহে চেঁচা হ'বলৈ আৰম্ভ কৰে তাৰ পিছত আমাৰ শৰীৰেও বিকিৰণৰ দ্বাৰা চৌপাশলৈ তাপ এৰি দিয়ে আৰু একে প্ৰক্ৰিয়াৰে চৌপাশৰ পৰা তাপ আহৰণ কৰে
বুজি পাইছা আমাৰ শৰীৰেও বিকিৰণ কৰে আৰু চৌপাশলৈ তাপ এৰি দিয়ে আৰু একে তাপ গ্ৰহণ কৰে দুইটা প্ৰক্ৰিয়াতে এই বিকিৰণ প্ৰক্ৰিয়া সংঘটিত হয় হল সকলো গৰম বস্তুৱে তাপ বিকিৰণ নকৰে এই তাপ কোনো বস্তুৰ ওপৰত পৰিলে তাৰ এটা অংশ প্ৰতিফলিত হয় এটা অংশ শোষিত হয় আৰু এটা অংশ সংপ্ৰেৰিত হয় এতিয়া যেতিয়া সূৰ্যৰ তাপ আমাৰ পৃথিৱীত পৰে বা যিকোনো বস্তুত পৰেহি তাৰে এটা অংশ ইয়াত পৰিলে ধৰা হাত এখনত পৰিছে ইয়াত পৰি এটা অংশ পুনৰ অহা বাটেৰে উভতি গুচি যাব সেইটো হৈছে প্ৰতিফলিত অহা বাটেৰে উভতি গুচি যাব পাৰে বা ইয়াত পৰি বেলেগ কোনোবা দিশলৈও গুচি যাব পাৰে সেইটো হৈছে প্ৰতিফলন ঘটা বুলি কয় হেতুক তাপৰ প্ৰতিফলন ঘটিলে এটা অংশ শোষিত হ'ব যিটো আমাৰ শৰীৰে ইয়াত কোৱা হৈছে নহয় শৰীৰে তাপ এৰি দিয়ে আৰু একে প্ৰকাৰে চৌপাশৰ পৰা তাপ আহৰণ কৰে যেটো আহৰণ কৰা বুলি কৈছে হেতু হৈছে শোষিত শোষণ কৰা তাপ এটা অংশ আমাৰ শৰীৰে শোষণ কৰে এতিয়া এই হাতখনত যেতিয়া তাপ শক্তিটো পৰিব হি এটা অংশ শোষণ কৰিব হেতু কাৰণে আমি গৰম পাওঁ যেতিয়া খুব ৰ'দ দিয়ে তেতিয়া আমি যে গৰম পাওঁ কাৰণ হে গৰম তাপ শক্তিটো শোষণ কৰে আমাৰ শৰীৰে হেতু কাৰণে আমি গৰম পাওঁ গতিকে এটা অংশই শোষিত কৰিব আৰু এটা অংশ সংপ্ৰেৰিত হ'ব পাৰে মানে এটা অংশ ইফালে গুচি যাব এটা অংশ প্ৰতিফলন হ'ব এটা অংশ শোষিত হ'ব আৰু এটা অংশ আন যিকোনো দিশত গুচি যাব পাৰে এটো হৈছে সংপ্ৰেৰিত এতিয়া ইম্পৰ্টেন্ট কথাটো হৈছে যে তাপৰ শোষিত অংশই বস্তুৰ উষ্ণতা বঢ়ায় যেটো অংশ শোষিত হয় তাপৰ সেই অংশই বস্তুৰ উষ্ণতা বঢ়ায় হেতু কাৰণে আমাৰ গৰম উঠে কাৰণ আমাৰ শৰীৰে তাপৰ এটা অংশ শোষণ কৰে আৰু সেই শোষণ কৰা যেটো অংশ হেতু অংশই আমাৰ গৰম তোলায় অৰ্থাৎ আমাৰ শৰীৰৰ উষ্ণতাটো ইহতে বঢ়াই দিয়ে হল হেতু কথা বুজি পালা এতিয়া বিকিৰণৰ কেইটামান ইম্পৰ্টেন্ট পইণ্ট আমি চাই লওঁ বিকিৰণ প্ৰক্ৰিয়াৰ তাপৰ সঞ্চালন ঘটিবলৈ কোনো মাধ্যমৰ প্ৰয়োজন নহয় আমি গম পালো ই মাধ্যম অবিহনেও এই প্ৰক্ৰিয়াটো সংঘটিত হ'ব পাৰে শূন্য তাপৰ সঞ্চালন ঘটিবলৈ বিকিৰণৰ ব্যৱহাৰ কৰা হয় শূন্য মানে ভেকাম বুলি কয় ইংলিছত যেটো এই সৌৰজগতত হয় ইয়াত কোনো মাধ্যম নাথাকে সেই মাধ্যম নথকা কন্ডিশনটোৱে কোৱা হয় শূন্য বা ভেকাম হল গতিকে এই শূন্য তাপৰ সঞ্চালন ঘটাবলৈ এটা পদ্ধতিৰ ব্যৱহাৰ হয় হেতু হৈছে বিকিৰণ তাৰ পিছত বিকিৰণ হৈছে তাপ সঞ্চালনৰ আটাইতকৈ শক্তিশালী পদ্ধতি হল তাপ সঞ্চালনৰ আটাইতকৈ শক্তিশালী পদ্ধতিটো হৈছে বিকিৰণ তাৰ পিছত এতিয়া কোনো মাধ্যমৰ পৰিৱৰ্তন নহয় বুলি ক'লো তাহলে এঠাইৰ পৰা আন ঠাইলৈ তাপটো যায় কেনেকে হেতু আমি জানিব লাগিব এঠাইৰ পৰা আন ঠাইলৈ তাপৰ সঞ্চালন ঘটিবলৈ বিদ্যুৎ চুম্বকীয় তৰংগ বা ইলেক্ট্ৰমেগনেটিক ৱেভছৰ ব্যৱহাৰ কৰা হয় এতিয়া এঠাইৰ পৰা আন ঠাইলৈ যেহেতু মাধ্যম নহলেও যায় বা হলেও যায় এই ক্ষেত্ৰত ইহতে এই তাপৰ সঞ্চালন হয় বিকিৰণৰ দ্বাৰা বিদ্যুৎ চুম্বকীয় তৰংগৰ সহায়েৰে হল এই কথাটো এটা ইম্পৰ্টেন্ট পইণ্ট এতিয়া বিকিৰণ সম্পৰ্কে তোমালোকে বুজি পালা কথাখিনি এতিয়া এই বিকিৰণৰ লগতে ৰিলেটেড আমি পিন্ধা কাপোৰৰ কিছুমান কথা আছে গ্ৰীষ্ম আৰু শীতকালত আমি পিন্ধা বস্ত্ৰৰ প্ৰকৃতি নিৰ্ণয় কৰে এই কথাখিনি আমি এটা ইম্পৰ্টেন্ট কথা পালো ইয়াত যে তাপৰ শোষিত অংশই বস্তুৰ উষ্ণতা বঢ়ায় এটো আমি পালো যে যিখিনি অংশ তাপৰ শোষিত হয় সেইখিনি বস্তুৰ উষ্ণতা বঢ়ায় ইয়াৰ পৰা আমি গ্ৰীষ্ম আৰু শীতকালত কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধো হেতু উলিয়াব পাৰি গ্ৰীষ্মকালত সাধাৰণতে আমি কপাহী কাপোৰ পিন্ধো নহয় জানো আৰু খুব ডাৰ্ক কালাৰ বা ডাঠ যিবোৰ ৰং তেনেকুৱা ৰঙৰ কাপোৰ আমি সাধাৰণতে নিপিন্ধো তেতিয়া আমাৰ বেছি গৰম উঠে নহয় জানো এতিয়া ইয়াত দিয়া হৈছে গাঢ় পৃষ্ঠই অধিক তাপ শোষণ কৰে সেই কাৰণে শীতকালত আমি গাঢ় ৰঙৰ বস্ত্ৰ পিন্ধি আৰাম পাওঁ যেটো ডাৰ্ক কিছুমান কালাৰ থাকে ডাঠ ৰঙা ডাঠ নীলা ধৰা তেনেকুৱা টাইপৰ কালাৰবোৰ যেতিয়া আমি গৰম কালত পিন্ধো হিহতি সেই কালাৰবোৰে বা সেই ৰংবোৰে সূৰ্যৰ ৰশ্মিটো বেছিকে
শোষণ কৰিব পাৰে ধৰা যিবোৰ পাতল কালাৰ থাকে যেনে বগা পাতল যিবোৰ কালাৰ পাতল নীলা তেনেকুৱা কালাৰবোৰতকে যিবোৰ ডাঠ ৰং সেইবোৰে বেছিকে সূৰ্যৰ তাপ শক্তিটো শোষণ কৰিব পাৰে হেতু কাৰণে যদি তেনেকুৱা কাপোৰ আমি গ্ৰীষ্মকালত পিন্ধো তেতিয়া আমাৰ খুব গৰম উঠে সেই কাৰণে সাধাৰণতে আমি গৰম দিনত পাতল ৰঙৰ কাপোৰ পিন্ধো হয়নে হেতুকে ইয়াত কোৱা হৈছে যে গাঢ় পৃষ্ঠই অধিক তাপ শোষণ কৰে আৰু সেই কাৰণে শীতকালত আমি গাঢ় ৰঙৰ বস্ত্ৰ পিন্ধি আৰাম পাওঁ শীতকালত আমি আৰাম পাওঁ কাৰণ কিয় তেতিয়া আমাক শোষণটো বেছি হলে আমাৰ কাৰণে ভাল কাৰণ আমাৰ ঠাণ্ডা লাগি থাকে আৰু যদি শৰীৰে আমাৰ বেছিকে শোষণ কৰে বা আমাৰ কাপোৰখিনিয়ে বেছিকে তাপ শক্তিটো শোষণ কৰে তেতিয়া আমি আমাৰ গৰম লাগে আৰু আমি আৰাম পাওঁ ঠাণ্ডা দিনত কিন্তু গৰম দিনত যদি বেছিকে আমাৰ তাপ শক্তিটো শোষণ হয় তেতিয়া আমি কষ্ট পাওঁ কাৰণ আমাৰ বেছি গৰম লাগে হয়নে পাতল ৰঙৰ বস্ত্ৰই আপতিত তাপৰ অধিকাংশই প্ৰতিফলিত কৰে আৰু সেইবাবে গৰম দিনত আমি তেনে বস্ত্ৰ পিন্ধি প্ৰশান্তি অনুভৱ কৰোঁ এতিয়া পাতল ৰঙৰ বস্ত্ৰই আপতিত তাপৰ অধিকাংশই প্ৰতিফলিত কৰে এতিয়া ইয়াৰ আগৰ স্লাইডত আমি পাই আহিলো যে বিকিৰণ বহুত আমি পালো তাপ শক্তিৰ এটা অংশ প্ৰতিফলিত হয় এটা শোষিত হয় আৰু আন এটা সংপ্ৰেৰিত হয় এতিয়া যিবোৰ পাতল ৰঙৰ বস্ত্ৰ সেইবোৰে অধিকাংশ তাপ প্ৰতিফলিত কৰে অৰ্থাৎ ইহঁতি শোষণ নকৰে এনকে পৰি পেলাই এনকে প্ৰতিফলিত হৈ গুচি যায় বেলেগ দিশত গুচি যায় হল এইটো হৈছে প্ৰতিফলন গতিকে যেহেতু পাতল ৰঙৰ বস্তুবোৰে সেই কামটো কৰে প্ৰতিফলিত কৰি পঠিয়াই দিয়ে তাপ শক্তিটো আহে আৰু আহাৰ পিছত এনেকে পঠিয়াই দিয়ে আকৌ উলিয়াই পঠিয়াই দিয়ে হেতু কাৰণে সেই তাপ শক্তিটো শোষণ নহয় কাৰণে আমি পাতল ৰঙৰ বস্ত্ৰবোৰ পিন্ধি গৰমৰ দিনত ভাল পাওঁ হল আৰু কপাহী কাপোৰেও বা কটন কাপোৰেও হেতু কামেই কৰে কটন কাপোৰে তাপ শক্তিটো শোষণ নকৰে বেছিকে প্ৰতিফলিত কৰে তাপ শক্তিটো হেতু কাৰণে আমি গৰম দিনত কটন কাপোৰ বেছিকে পিন্ধো তাৰ পিছত শীতকালত উনৰ বস্ত্ৰই আমাৰ শৰীৰ গৰম কৰি ৰাখে আমি শীতকালত উলৰ কাপোৰ পিন্ধো সকলোৱে পিন্ধো শীতকালত আমি উলৰ বস্ত্ৰ ব্যৱহাৰ কৰো ঊন তাপৰ কুপৰিবাহী ঊন হৈছে তাপৰ কুপৰিবাহী এতিয়া কুপৰিবাহী তোমালোকৰ মনত আছে নে কুপৰিবাহী আছিল যিবোৰৰ মাজেৰে অতি সহজে তাপ সঞ্চালন হয় সেইবোৰ আছিল তাপৰ কুপৰিবাহী আৰু যিবোৰৰ মাজেৰে তাপ অতি সহজে সঞ্চালন নহয় সেইবোৰ আছিল তাপৰ কুপৰিবাহী তদুপৰি ঊনৰ আহৰ মাজত বায়ু আবদ্ধ হৈ থাকে ঊল তোমালোকে হয়তো দেখিছা যেতিয়া আমি এনেকে যদি টানি দিও আমি তাত কিছুমান সৰু ফুটা দেখো নহয় জানো তাৰ মাজত অৰ্থাৎ কিছুমান খালি ঠাই থাকে তাত আৰু যিবোৰত বায়ু আবদ্ধ হৈ থাকে হয়নে এই বায়ুৱে আমাৰ শৰীৰৰ তাপ চৌপাশৰ শীতল অঞ্চললৈ ওলাই যোৱাত বাধা দিয়ে এই বায়ুখিনিয়ে শৰীৰৰ তাপটো চৌপাশৰ শীতল অঞ্চললৈ ওলাই যোৱাত বাধা দিয়ে কিয় বাৰু কাৰণ বায়ু আমি জানো বায়ু হৈছে তাপৰ কুপৰিবাহী হয়নে আমি ইতিমধ্যে পাই আহিছো বায়ু তাপৰ কুপৰিবাহী হেতু কাৰণে ইহতি আমাৰ শৰীৰৰ পৰা তাপ ওলাই চৌপাশলৈ ওলাই যোৱাত বাধা দিয়ে বায়ু থাকে ক'ত বুলি কৈছে ঊনৰ আহৰ মাজত সেই ঊলবোৰৰ মাজত সৰু সৰু কিছুমান ফুটা থাকে তাত বায়ু সোমাই থাকে আৰু আমাৰ শৰীৰৰ পৰা তাপ ওলাই যোৱাত ইহতি বাধা দিয়ে চৌপাশলৈ ওলাই যোৱাত বাধা দিয়ে কাৰণ বায়ু তাপৰ কুপৰিবাহী হল হেতু কাৰণে আমি এনেকুৱা ঊলৰ বস্ত্ৰবোৰ পিন্ধিলে আমি গৰম অনুভৱ কৰো এতিয়া একেবাৰে লাষ্টত তোমালোকৰ একটা কোৱেশ্চনো দিছে কোৱেশ্চনটো চোৱা শীতকালত এখন ডাঠ কম্বল আৰু একেলগে জাপি ৰখা দুখন পাতল কম্বলৰ মাজৰ পৰা যিকোনো এখনক বাছি লবলৈ কোৱা হ'ল তোমাক দুখন কম্বল দিছে এখন ডাঠ কম্বল আৰু এখন একেলগে জাপি ৰাখিছে দুখন পাতল কম্বল কিন্তু দুইখন একেলগে জাপি ৰাখিছে এতিয়া সুধিছে তুমি কোনখন বাছি লবা আৰু কিয় দুখন পাতল কম্বল একেলগে থোৱাটো বাছি লবা নে তুমি ডাঠ কম্বলখন বাছি লবলৈ কোনখনে তোমাক বেছি গৰম দিব হেতু সুধিছে আৰু এটা কথা ইয়াত কৈছে যে মনত ৰাখিবা যে পাতল কম্বল দুখনৰ মাজত এটা বায়ুৰ তৰপ থাকে
পাতল কম্বল দুখনৰ মাজত এটা বায়ুৰ তৰপ থাকে বুলি কৈ দিছে এতিয়া এক বেছি পাবলে আমি কোনখন লব লাগিব আমি লব লাগিব দুখন পাতল কম্বল যে দুখন একেলগে জাপি ৰখা হৈছে সেইখন লব লাগিব আমি বেছি পাবলৈ কিয় ইয়াত কোৱা হৈছে যে পাতল কম্বল দুখনৰ মাজত এটা বায়ুৰ তৰপ থাকে আৰু আমি জানো বায়ুটো হৈছে তাপৰ এটা কুপৰিবাহী ইয়াৰ মাজেৰে অতি সহজে তাপৰ সঞ্চালন হ'ব নোৱাৰে গতিকে আমাৰ শৰীৰৰ পৰা তাপ বাহিৰ চৌপাশলৈ ওলাই যোৱাত এই যে বায়ুৰ তৰপটোৱে ই বাধা দিব আৰু আমি বেছি গৰম অনুভৱ কৰিম হল হেতু কাৰণে আমি একেলগে জাপি ৰখা দুখন কম্বলটো বেছি প্ৰিফাৰ কৰিম এই ডাঠ কম্বলখনতকৈ তেতিয়া আমাৰ এখন ললে আমাৰ বেছি গৰম লাগিব বুজি পালা এয়াই আছিল এই লেসনটোত আৰু নেক্সট লেসনটোত আমি নেক্সট ক্লাছত আমি বেলেগ এটা লেসন স্টাৰ্ট কৰিম ঠিক আছে আজিলৈ ইমানেই থ্যাংক ইউ